যেতিয়া এজন মানুহে হেঁপাহ ভৰাই দুৰ্বা দল ৰূপত নিজক থিয় কৰায় আৰু জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ পক্ষত থিয় হয়, তেতিয়া সেই মানুহজনৰ প্ৰসংগটো উল্লেখ কৰা উচিত। সেইবাবে মই অভিজিৎ শৰ্মাৰ প্ৰসংগটো আনিছোঁ। ফোন লাইনত অভিজিৎ শৰ্মা মোৰ লগত উপস্থিত আছে। অভিজিৎ শৰ্মাই স্বাগতম জনাইছোঁ। চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধকৰোঁ আপোনাৰ নামটোৱে লৈছে অভিজিৎ শৰ্মা, আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে। চাৰিওফালে খবৰ ওলাই গৈছে। আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ কৰিব খুজিম অভিজিৎ শৰ্মা। হয়, ধন্যবাদ। তাৰমানে আচলতে কি হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব হতাশাত ভুগিছো। আমি বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনাই হৈ গৈছে। কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু আমি ঠিক কৰিলো যে আমি ফেচবুকত হেছটেগ জুবিন গাৰ্গ নেলেখি আমি আৱেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো, আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো, আৰু আমি হাইকোৰ্টত এটা PIL কৰিলো 46/2025, আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো। আৰু তাৰপিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে। প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল। ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে। গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট, শ্যাম কানুৰ এডভকেট, সন্দীপন গাৰ্গৰ এডভকেট, আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট, ঠিক তেনেকুৱা। আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো। তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে। আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো। শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো। হয়, আৰু মই নিজে জয় হোৱা বুলি নকওঁ, সেইটো মই ক'লে বেয়া দেখিম। বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা। কিন্তু মোৰ যিটো দায়িত্ব, কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে, আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো। আপুনি যি ধৰণৰ ভূমিকা লৈছে, আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে, কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয়। তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিৎ? নাই, মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে, আপুনি আচৰিত হ'ব। তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি। এতিয়া মই আপোনাক কওঁ, আপুনিও জানে জুবিন গাৰ্গ মোৰ নেবাৰ হয়। মই প্ৰায় জুবিনক লগ পাওঁ, আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিৎ ভাই, সিদ্ধাৰ্থই মোৰ সকলো খালে। কালি এইটো ৰেকৰ্ড কৰা হৈছে, ৰেকৰ্ড কৰা হৈছে। দ্বিতীয় কথাটো হ'ল, জুবিন গাৰ্গে মদ খায় নে নাখায়? আৰে মইতো দেখা নাই তেওঁ মদ খোৱা। আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয়, তেওঁতো এক্টিঙো কৰিব পাৰে। মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায়, আপোনালোকৰ আগত খাইছে নেকি? আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা? এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াচ্ছত লৈ গৈছে। এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম। মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা? কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল। মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে? মই জানে। তেতিয়াহ'লে কিয় পঠাইছে? গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে, সাগৰৰ পাৰলৈ পঠোৱা নাই নহয়। তাৰপিছত মোক সুধিছে যে আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো। মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে, আপুনি ফেচবুকটো খোলক, এতিয়া মোৰে ভিডিঅ' পাব। আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে। তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে, 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত, আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয়। মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে। আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব, ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম। শ্যাম কানু মহন্তহঁতে, আমি যেতিয়া কেমেৰাত চাই আছো, শ্যাম কানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে। অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে। PSO দুজনৰ লগত আমাৰ কি কাম? তো মই জাজক কৈছো বোলে মিলৰ, তেওঁলোকেতো মোক চাই আছে। বোলে হয় চাই আছে, ময়ো তেওঁলোকক চাব বিচাৰো, কেমেৰাৰ আগত আহিবলৈ কওক। গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈছে। কিয় নাহিব? তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক। সন্দীপন গাৰ্গে দাড়ি ৰাখিছে, বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে। তেহেঁতৰ মুখত কোনো হেৰিয়ে নাই, অনুশোচনাই নাই। কোনো অনুশোচনা নাই। তেহেঁতে বহি আছে, হেৰি কৰি আছে। এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্ট ড্ৰপ জুবিন মৰি থাকিলে, তেহেঁতে মাৰিলে। মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে। তেতিয়া মই এতিয়া সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াচ্ছলে লৈ গৈছিল, আপুনি সেইটো জানে নে নাজানে? মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো। মই নাজানো। মোৰ কথাটো হ'ল যে মোক মাতিছে, মই গৈছো,
তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম, তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম। কাৰণ মইতো ক্ৰিমিনেল নহয়, মই মাৰ্ডাৰাৰ নহয়, মই সাক্ষী দিবহে কৈছো। তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম, তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম। ঠিক তেনেকুৱা কথা। যিয়ে নহওক, আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যাম কানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা সকলোৱে শুনি আছে। তেওঁলোকে শুনি আছে, কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত। যেতিয়া মই ক'লো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে। আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, মানে হোটেলত, যিখন হোটেলত আছিল পেন পেচিফিক নেকি, তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, তাতে মেডিকেল ষ্টাফ আছে। মই ক'লো মইতো ছিংগাপুৰ যোৱা নাই, মই কেনেকে গম পাম? কিন্তু আপুনি জানে নে নাজানে ইয়াত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই? মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো। তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে, মই তেতিয়া ক'লো ইম্পৰ্টেণ্ট, এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম, যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ, ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ। পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয়, এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিবলৈ গোটেই যাৱতীয় কাম কৰিব লাগে। আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষী য'ত তেওঁৰ ডিষ্ট্ৰিক্ট, যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে, তাৰে মুৰব্বীক জনাব লাগে। কিন্তু সঞ্জীৱন গাৰ্গেটো জনোৱা নাই। ত' হাউ কেন হি বি এ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ? এইটো প্ৰশ্ন আহিলে। এনেকুৱা বহুত গৈছে, মোৰ বহুত কাহিনী গৈছে। তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ। আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক, তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে। আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ। ইহঁতৰ মাজতে কাজিয়া লাগি গ'ল লাষ্টত। যে নহওক, এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো। ইয়াৰ আমুঠো আমি চবেই জুবিনক ভাল পাওঁ, জুবিনৰ কাৰণে আমি চবেই যুঁজি আছো। কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে, দুদিন দেৰি হ'ব পাৰে, কিন্তু সেইখিনি কষ্ট কৰিব লাগিব। অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো, মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি, সেইটো নকৰিব। এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয়, এইখিনি আচল সময়। এইখিনি মই ক'লো নহয়, যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে, ঐ সেয়া চা অভিজিৎ 5.5 ঘণ্টা মোৰ কাৰণে যুঁজিছে আৰু জিকি ওলাই আহিছে। এইটো এটা ডাঙৰ কথা দেই অনুপম, একদম এইটো এটা আশীৰ্বাদ। মই স্বৰ্গৰ পৰা চাই আছে জুবিনে, এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰাই গৈছে। সেইটোৱে কথা। এই যে আমাক যে চাই আছে হা, আৰু মোক বুলি নহয়, যোন মানুহ আহি আছে চবকে চাই আছে। আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে, জুবিনৰ বদনাম গাইছে, মানে বদনাম ওলাব চেষ্টা, মৰা মানুহ এজনৰ বদনাম ওলাইছে। মইতো কৈ দিছো নহয়, যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে, প্ৰত্যেকজন মানুহে, অসমীয়া মানুহে, জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে, এটা কাণতলীয়া চৰ দিব লাগে গৈ পেলাই। এই যোনেই নহওক, এক কাণতলীয়া চৰ দিব লাগে। যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন, তাতকৈ বেয়া কথা একোৱেই নাই। যিজন মানুহে আহি ক'ব নোৱাৰে যে মই এই কামটো কৰা নাই, মোৰ চৰিত্ৰ হনন হৈছে, তেনেকুৱা মানুহে চৰিত্ৰ হনন কৰে নেকি? আহিবলগীয়া সাক্ষীক কি আহ্বান জনায়? আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই, কোনোবা হয়তো আবেগত দিছে, আবেগত দিলে নহব। এতিয়া অগ্নি পৰীক্ষা, আপোনালোকৰ অগ্নি পৰীক্ষা। এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে, এইটো নহয়। আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয়, হাতত তথ্য থাকিব লাগিব। আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব, কাৰণ আমি ডাটা দিছো, তথ্য দিছো, তাতে তথ্য দিয়া। সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছো, লাগে 2 দিন যদি থাকিব লগা হয়, লাগে ফুটপাথতে থাকক, পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে, কিন্তু থাকি সাক্ষী দি যাব, অধৈৰ্য হৈ গুচি নাযাব। যদি মাংস ভাত খাব লাগে, যদি পইচা নাই নিৰামিষ ভাত খাওক, এখন ৰুটি আৰু পানী খাই পেলাই থাকক, তথাপিও থাকক। লাগে বিস্কুট আৰু পানী খাই থাকক, তথাপিও থাকক। মই কৈছো থাকক আৰু সাক্ষী দি যাওক। আৰু সাক্ষী দিওঁতে দৰকাৰী কথা, তেওঁলোকেতো চেষ্টা কৰিবই হেঁচা দিবলৈ, বিপদে পৰিচালিত কৰিবলৈ। একদম ভয় নকৰিব, ষ্টেণ্ড দিয়ক নিজৰ। আৰু যেতিয়া আপুনি উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব, উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক। মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে কৰিছে, মই তেওঁলোকৰ মুখবিলাক মনত নাই, তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো। মই তেনেকে কথা পাতিছো যে মই একদম সহজ দেই। প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত, এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব। সেইখিনিয়ে মোৰ অনুৰোধ। বহুত ধন্যবাদ। আৰু মইতো ক'ম যে প্ৰকৃত সময়ত যেতিয়া প্ৰয়োজন হৈছিল অভিজিৎ শৰ্মা যেনেকৈ ওলাই আহিছে, মই জানো যে অসমীয়াৰ স্বাৰ্থত অভিজিৎ শৰ্মা তেনেকৈ ওলাই আহে। আৰু এইবাৰ আদালতত যিটো ৰূপত অভিজিৎ শৰ্মা ওলাই আহিছে, ইয়াৰ ব্যাপক প্ৰচাৰ হোৱাটো প্ৰয়োজন, কাৰণ আন সাক্ষীসকলেও অভিজিৎ শৰ্মাক অনুসৰণ কৰিব লাগে। মইতো ষ্টুডিঅ'ৰ পৰাই অভিজিৎ শৰ্মাক চেলুট জনাইছোঁ। ধন্যবাদ অভিজিৎ। ধন্যবাদ। এয়া আছিল অভিজিৎ শৰ্মা। বক্তব্য আপোনালোকে শুনিলে, কি সাহসেৰে আদালতৰ ভিতৰত
অভিজিৎ শৰ্মাই বাস্তৱ ঠাইত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে, যাৰ ফলত অধিবক্তাই চৰকাৰী অধিবক্তাই ইতিমধ্যে কৈছে যে অভিজিৎ শৰ্মাৰ সাক্ষীয়ে গোটেই ঘটনাটোক এক স্তৰলৈ লৈ গৈছে, ইতিবাচকভাৱে লৈ গৈছে। অভিজিৎ শৰ্মা যেতিয়া আদালতত আছিল, শ্যাম কানু মহন্ত কেমেৰাৰ সন্মুখত অহা নাছিল, কেমেৰাৰ সন্মুখত সিদ্ধাৰ্থ শৰ্মা অহা নাছিল, কেমেৰাৰ সন্মুখত কোনো এগৰাকী অভিযুক্ত অহা নাছিল, কিন্তু অভিজিৎ শৰ্মাই অন দ্য স্পট তাত কৈছিল যে মোক তেওঁলোকে কেমেৰাত দেখি আছে, ময়ো তেওঁলোকক কেমেৰাত চাব বিচাৰোঁ। আৰু শেষত অভিজিৎ শৰ্মাই কি ক'লে যে যেতিয়া সাক্ষী দিবলৈ যাব মুখত জুবিন গাৰ্গৰ মনে প্ৰাণে লৈ লওক আৰু অধিবক্তাৰ মুখখন জুবিন গাৰ্গৰ মুখ বুলি ভাবি লওক, তাৰপিছত কোনো আপোনাক ৰাখিব নোৱাৰে। এই বক্তব্য ইতিমধ্যে অভিজিৎ শৰ্মাই আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে। এই গোটেই ঘটনাটোৰ লগত প্ৰিয় দৰ্শক, এইখিনিয়ে সময়, অনুৰাগীৰ সময়, সবল যুক্তি প্ৰতিষ্ঠাৰ সময়। ফাৰ্ষ্ট ট্ৰেক আদালতত এই সময়ত যদি আমি সবল যুক্তিৰে প্ৰতিজন সাক্ষী আমি ক'ব পাৰোঁ আৰু সাক্ষীসকলক উৎসাহ উদ্দীপনা আপোনাৰ মোৰ নিচিনা মানুহে দিব লাগিব, তেতিয়াহ'লে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় সন্মুখত আহি আছে শেষ খাটাং। মই আপোনালোকক গৰিমাৰ বক্তব্য শুনোৱাম, কিন্তু তাৰ পূৰ্বে অভিজিৎ শৰ্মাই কাক কিয় কান্তলীয়া চৰ দিবলৈ কৈছে, কাৰণ আদালতৰ ভিতৰতো জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছে স্বয়ং অধিবক্তাৰ যোগেদি। যি অধিবক্তাই সৰুৰ পৰা জুবিন গাৰ্গৰ গীত হেনো শুনিছে, তেওঁলোকে কয় মদাহী জুবিন। 40,000 গান গোৱা মানুহজনে কি কেৱল মদেই খাই আছিল, কাম কৰা নাছিল? এই বিষয়টো চৰ্চা কৰিম, কিন্তু প্ৰথমতে আপোনালোকক মই অভিজিৎ শৰ্মাৰ পৰামৰ্শ উপদেশ বক্তব্য শুনোৱাই লৈছোঁ। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, আমি ভাবোঁ আমি চবে তেওঁক, যোনে এই কথাটো কৈছে, চবে এটা এটা কান্তলীয়া চৰ দিব লাগে সেই মানুহজনক, যোনে প্ৰশ্ন কৰিছে। চৰিত্ৰৰ প্ৰশ্ন নাহে, কান্তলীয়া চৰ খাব যোনে এনেকুৱা প্ৰশ্ন কৰে। এতিয়ালৈ প্ৰথম অৱস্থাত আমাৰ সন্দেহ আছিলে, আমাৰ খং আছিলে, কিন্তু এতিয়া যিটো প্ৰক্ৰিয়া চলি আছে আমি সন্তুষ্ট। আমি ভাবোঁ যে জুবিন গাৰ্গে অলপ হ'লেও কিবা এটা ন্যায় পাব বুলি ভাবোঁ। আৰু এটা ধৰক আজি 7 মাহ ধৰি তেওঁলোক জেলত আছে, এইটো এটা ডাঙৰ শাস্তি। যদিও তেওঁলোকে নিজে বেইল উইথড্ৰ কৰিছিলে, আকৌ বেইল এপ্লাই কৰিছে, বেইল কেঞ্চেল হৈছে। আজি আমাৰ সাক্ষী আছে পলাশ ৰঞ্জন বৰুৱা আৰু মই, আমি এটা কেছ দিছিলোঁ হাতীগাঁও থানাত, তাৰে কাৰণে আজি মাতিছে এতিয়া। আৰু বাকী কি প্ৰশ্ন কৰে কি কৰে আমি সাজু হৈ আহিছোঁ। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত যোনে এই প্ৰস্তাৱটো উঠাইছে, মাজতে জীৱিত কালতো জুবিন গাৰ্গক প্ৰশ্ন উত্থাপন কৰিছিল এচাম ভণ্ড জুবিন প্ৰেমীয়ে। মদ 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 সুৰা সুৰা সুৰা। কিন্তু মনত ৰাখিব, সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱিত কালতো জুবিন গাৰ্গক মদাহী সজোৱাত বেয়া পাইছিল আৰু মৃত্যুৰ পিছতো তেওঁ কৈছিল। তেওঁ যেতিয়া সদনৰ ভিতৰত কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে, সেই সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুৱাই দিয়া হৈছিল। আৰু আজি গৰিমাৰ দুখ কৰিছিল। 40,000 গান গোৱা জুবিন গাৰ্গ আপোনাৰ মোৰ হাৰ্টথ্ৰব, যাক দেখিলে আমি উন্মাদ হৈ পৰোঁ, সেইজনে কি মদেই খাই আছিল? ইমানেই যদি মদেই খাই আছিল, তেতিয়াহ'লে 40,000 গান জুবিন গাৰ্গে কেনেকৈ পৰিৱেশন কৰিলে? ভণ্ডামীৰ এটা সীমা থাকে। মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি এইখন ৰণ জিকিব নোৱাৰে। এই ৰণ অসমীয়া ৰণ, এই ৰণ অসমীয়া মানুহে জুবিন গাৰ্গক ভাল পোৱাৰ ৰণ। ইয়াত স্তব্ধ কোনো কাৰণত নহ'ব। আচলতে মুঠ 4জনক সাক্ষ্য গ্ৰহণৰ কাৰণে মহামান্য আদালতে আমাক ইয়াত ফাৰ্ষ্ট ট্ৰেক আদালতত আমাৰ ইয়াক সাক্ষ্য গ্ৰহণৰ কাৰণে মাতি পঠিয়াইছিল, কিন্তু এতিয়ালৈকে মাত্ৰ এজন ব্যক্তিৰহে সাক্ষ্য তেওঁলোকে গ্ৰহণ কৰিছে আৰু বাকীসকলৰ নিশ্চয় আমি ৱেইট কৰিছোঁ। সেইকাৰণে আমি অপেক্ষা কৰিছোঁ যে আমিও, যিহেতু আমি জুবিন গাৰ্গৰ হত্যাৰ গোচৰত, জুবিন গাৰ্গৰ হত্যাৰ যি হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ডৰ লগত সংগতি ৰাখি পেলাই আমি যিহেতু তথ্য ইয়াত দিবলৈ আহিছোঁ, আমি যিহেতু মতামত দাখিল কৰিবলৈ আহিছোঁ, গতিকে আমি ৱেইট কৰিম, আজিও কৰিম, লাগিলে কালিও কৰিম, কিন্তু আমাৰ যিখিনি ক'বলগীয়া কথা এইখিনি আমি কৈ পেলাইহে ইয়াৰ পৰা যাম। গতিকে তাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ। মই নগাঁও নাগৰিক সভাৰ সম্পাদক হিচাপে নগাঁৱত 19 তাৰিখে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ড হৈছিল ছিংগাপুৰত। আমাৰ ইয়াৰ পৰা অসমৰ পৰা নি অতি সন্তৰ্পণে ষড়যন্ত্ৰমূলকভাৱে 19 তাৰিখে ছিংগাপুৰত সাগৰ তলিত তেখেতক অনিচ্ছা সত্ত্বেও শুৱাই দিয়া হৈছিল। আৰু ইয়াত ইতিমধ্যে যিসকল ব্যক্তি জড়িত আপোনালোকে নিশ্চয়কৈ জানে যে শ্যাম কানু মহন্ত এণ্ড কোম্পানী, শ্যাম কানু মহন্তৰ লগত বাকী সিদ্ধাৰ্থ শৰ্মা,
অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামীয়ে সকলোৱে মিলি পেলাই ষড়যন্ত্ৰমূলকভাৱে কাৰ নিৰ্দেশত সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। যিহেতু আমি সেইখিনি সময়ত যিহেতু শ্যামকানু মহন্তই এই ফেষ্টিভেল পাতাৰ নামত নৰ্থ ইষ্ট ফেষ্টিভেল পাতি পেলাই তেওঁ বিহুক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত তেওঁ যি এটা ফটুৱা কাৰবাৰ কৰিছিল, সেই ফটুৱা কাৰবাৰৰ কাৰণে তেওঁ নিজস্ব স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে জুবিন গাৰ্গক তেতিয়া নি পেলাই তেওঁ তাত হত্যা কৰিলে। গতিকে এই সকলো সাংঘাতিকভাৱে জড়িত হৈ আছে। কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে, আমাৰ মনত অহা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে আমাৰ ইতিমধ্যে আমাৰ ইয়াতে যিসকল উকিল আছে তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই যিকেইজন কালপ্ৰিট, এই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত, জুবিন গাৰ্গৰ হত্যাকাৰী এই ব্যক্তিসকলৰ হৈ কোনেও ওকালতি নকৰিব বুলি কৈছিল। কিন্তু আজিৰ তাৰিখত দেখিলোঁ যে নামী দামী উকিলে কোনোবাই অনলাইনো কিন্তু ইয়াত যিহেতু সেই সুবিধাটো আছে তেওঁলোকে ওকালতি কৰিছে। কাৰ কাৰণে? শ্যামকানু মহন্তৰ কাৰণে কৰিছে। কাৰ কাৰণে কৰিছে? শেখৰজ্যোতি মহন্তৰ কাৰণে কৰিছে, অমৃতপ্ৰভা মহন্তৰ কাৰণে কৰিছে। এই যে নামী দামী উকিলবিলাক ধৰাত যে কোটি কোটি টকা যে খৰচ হ'ব, এই খৰচটো ক'ত হৈ আছে? গতিকে এই খৰচটো কোনোবা ব্যক্তিয়ে কৰি আছে নেকি? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্তৰ এই যিটো গেঙে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে বিদেশৰ মাটিত নি, এই গেংটোক ৰক্ষা কৰিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে আৰু যাতে কোনো ধৰণৰ শাস্তি তেওঁলোকৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত প্ৰয়োগ নহয়, তাৰ কাৰণে এই ব্যৱস্থাটো সুৰক্ষিত কৰিবলৈ কোনোবাই এই কোটি কোটি ধন বিনিয়োগ কৰিছে নেকি? গতিকে এইটো এটা সাংঘাতিক ষড়যন্ত্ৰ। আমি তেতিয়াও কৈছিলোঁ, আজিও আমি যেতিয়া পৰৱৰ্তী পৰ্যায়ত সাক্ষ্য প্ৰদান কৰিবলৈ সুবিধা পাম আমি এই কথাখিনি ক'ম যে অকল এই যে শ্যামকানু মহন্ত এণ্ড কোম্পানীয়ে নহয়, তেওঁলোকৰ পাছফালে কিন্তু এখন বিৰাট ডাঙৰ আশীৰ্বাদৰ হাত আছে। এই হাতখন কাৰ হাত অসমৰ ৰাইজে জানে। এই হাতখন কাৰ হাত মই আপোনালোকক ক'ব নালাগে। অসমৰ ৰাইজে শ্যামকানু মহন্তৰ পাছফালে, শ্যামকানু মহন্তৰ মূৰত কাৰ আশীৰ্বাদৰ হাত আছে এই কথাটো জানে। নহ'লে শ্যামকানু মহন্তৰ ঘৈণীয়েক অনিতা ডেকা মহন্তক কেইবাৰৰ কাৰণে তেওঁলোকে এই কৰিলে, তেওঁলোকে কিমান দিন তেওঁৰ সাক্ষ্য গ্ৰহণ কৰিলে, শ্যামকানু মহন্তৰ ঘৰত আপোনাৰ কেনেকুৱা ধৰণে চিল কৰা হৈছিল নে নাই, তেওঁৰ একাউণ্টবিলাক পৰৱৰ্তী পৰ্যায়ত খুলিবৰ কাৰণে আদালতে কিয় নিৰ্দেশ দিলে। গতিকে এটা বহুত কথা আছে, অসমৰ ৰাইজে জানে। মই থোৰতে আপোনালোকে এই কথাটোৱে কৈছোঁ যে শ্যামকানু মহন্ত এণ্ড কোম্পানী অকল তেওঁলোকেই কিন্তু এই ষড়যন্ত্ৰৰ লগত জড়িত নহয়। জুবিন গাৰ্গক হত্যা কৰাৰ এই ষড়যন্ত্ৰৰ লগত আৰু কোনোবা ডাঙৰ আশীৰ্বাদৰ হাত জড়িত হৈ থাকিব পাৰে। সেই আশীৰ্বাদৰ হাতখন কিন্তু গুৰিতে কাটি দিয়াৰ খুব প্ৰয়োজন আছে। আৰু মই শেষত এটা কথাই আপোনালোকক কওঁ, আমি ইয়াত সাক্ষ্য প্ৰদান কৰিবলৈ আহিছোঁ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত, কিন্তু ইতিমধ্যে অসমৰ ৰাইজে ইতিমধ্যে ৰায়দান দিছে। আৰু সেই ৰায়দানত এই যিকেইটা পাপিষ্ঠ শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু কোনোবা যদি আঁৰত ব্যক্তি আছে তেওঁলোকক কিন্তু ইতিমধ্যে অসমৰ ৰাইজে কাঠগড়াত তুলিলে আৰু ৰায়দানো ইতিমধ্যে দি আছে। কিবা কাৰণত মই অসাংবিধানিকভাৱে কৈছোঁ, আদালতৰ সন্মুখত থাকি এনে কথা ক'ব নাপায়। মই কৈছোঁ আপোনালোকক যে কিবা কাৰণত যদি কোনোবাই ভাবিছে যে আইনৰ সুৰুঙাৰে তেওঁলোকক বচাই বাহিৰত আনি পেলাই এখন সুন্দৰ পৃথিৱীত আকৌ তেওঁলোকক জীৱন যাপন কৰাৰ সুবিধা দিব, সেই সুবিধা কিন্তু অসমৰ ৰাইজে নিদিয়ে। সেই সুবিধাৰ পৰা কিন্তু আমি তেওঁলোকক বঞ্চিত কৰিম। মই এইটো আপোনালোকক কৈ থলোঁ অন কেমেৰা। মই আপোনাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে দিছোঁ, কিন্তু মই এটা কথা একদম অতি স্পষ্ট যে এইটো জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিৰ হত্যাকাণ্ড, এইটো সৰু সুৰা কথা নহয়। গতিকে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক যি অতি এটা সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰত অকল শ্যামকানু মহন্ত বা অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই নহয়, এই যিটো ষড়যন্ত্ৰ আছে এই ষড়যন্ত্ৰৰ লগত আৰু কোনোবা হাত জড়িত হৈ থাকিব পাৰে। সেই হাতটো সেইখিনি সময়ত যদিও তদন্তৰ আওতালৈ অনা হোৱা নাছিল, আমি এটা কথা আশা কৰোঁ আৰু দাবী জনাওঁ যে পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন সাপেক্ষে কোৰ্টে নিৰ্দেশ দি পেলাই, স্পেচিয়েল নিৰ্দেশনা দি পেলাই পুনৰাই আৰু কোনোবা মানুহ জড়িত আছে নেকি তেওঁলোককো কিন্তু কাঠগড়াত তোলাৰ খুব প্ৰয়োজন।